এইটো মানে বনাইছোঁ মই পূৰণৰ ধাৰণা এটা দিবলৈ তৃতীয় শ্ৰেণীত। এইটো এতিয়া 2ৰে যদি আমি পূৰণ কৰিবলগীয়া হয় 2 এগুণ এইটো 1 2 এগুণ 2 2 দুগুণ 4 2 3 গুণ 6 এনেকৈ আকৌ এইটো যদি ঘূৰাই দিওঁ ৰেণ্ডমলি আহি পেলাই যদি য'তে পৰিব তাতে আমি চাওঁ 2 9 গুণ 18 এইটো পূৰণৰ ধাৰণা এটা দিবলৈ যত্ন কৰিছোঁ। আৰু এইটো গণিতৰ আৰু এইটো ভাষাৰ ক্ষেত্ৰত এইটো ঘূৰাই দিলোঁ ক দি কল হ'ল। তাৰপিছত আকৌ আমি ঘূৰাওঁ খ দি খৰম ঘ দি ঘৰ এইখিনি। এইটো আছে মাত্ৰা চক্ৰ কা ভাল লাগিছে বাৰু। তাৰপিছত এলফাবেট কেপিটেল আৰু স্মল লেটাৰ দুটাই আছে। চবতে আছে ন তেনেকৈ? চবতে আছে। একৰ পৰা নলৈ সংখ্যাৰ ধাৰণা, তাৰপিছত আগৰ সংখ্যা আৰু পাছৰ সংখ্যা। আগৰ সংখ্যাটো এনেকৈতো টানি দিলে 2 ওলাব, 3 আগৰ সংখ্যা 2। তাৰপিছত আকৌ যদি 4 পিছৰ সংখ্যাটো বিচাৰে আমি চাম তেতিয়াতো টানি 5। চাৰিটোক ইয়াৰ পখিলাৰ পেটত ভৰাই দিলে খালি 5 ওলাই গ'ল। তাৰপিছতে স্বৰচিহ্নৰ চিনাকি আছে। ক আকাৰে কা কত হচইকাৰে কি। তাৰপিছত ফলৰ ছবি চাৰ্ট বেলি ফুলত কি আছে বাইদেউ? বাৰৰ নাম আৰু মাহৰ নাম আছে অসমীয়া। আৰু এইফালে কি অসমীয়া বাৰৰ নাম আৰু এইফালে অসমীয়া 7 বাৰৰ নাম 12 মাহৰ নাম। আগৰ সংখ্যা এমিনে দিলে একৰ আগৰ সংখ্যা ভিন্ন পিছৰ সংখ্যা গোটেইকেইটা তেনেকৈ আছে। আৰু এইটো স্বৰ চিহ্ন আকাৰ লগাই দেখাই দিয়কচোন। ভিডিঅ' দুটামান কৰিছোঁ। পখিলা বনাইছে। পখিলাজনীত কি আছে? ইয়াত স্বৰ চিহ্নবোৰ আছে। এটা আখৰতে মানে আৰু বেলেগ বেলেগ আখৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াতে। এই পটো ক'ৰ পৰা ওলাইছে? তলৰ নে ইয়াতে? ইয়াতে আছে ন? ঠিকে আছে। এইখিনি ইয়াতে বেলেগ বেলেগ আখৰ আছেনে? বেলেগ বেলেগ আখৰ দি পঢ়িব পাৰিব। ভৰাই দিয়কচোন। তাৰপিছতে ইয়াতে সংখ্যাৰ ধাৰণা স্থানীয় মান আছে আৰু এইবিলাক আগৰ পাছৰ মাজৰ স্থানীয় মান। তলত কি আছে? সংখ্যাৰ ধাৰণা। এইখন মানে লিটাৰেচিৰ কাৰণে আৰু এখন লিটাৰেচি এখন নিউমাৰেচি। ঠিকে আছে। আৰু সংখ্যাৰ ধাৰণা এটা চিম্বল আছে গম পাব। আৰু এইটো সোমাই থাকে আৰু 1 টানি দিলে ওলাই যাব। তেনেকৈ 2 টানি দিলে 3 টানি দিলে 4 টানি দিলে নাম্বাৰ মানে ইয়াতে পিকচাৰ চিহ্ন আৰু স্বৰচিহ্ন যুক্ত। প্ৰথমতে ল'ৰা ছোৱালীটোক চাই কৰি মানে ভাল পাওঁ এইটো। তাৰপিছত আপোনাৰ স্বৰবৰ্ণ আহিল। এইটো স্বৰবৰ্ণ তলত কিবা আছে নেকি? কিবা আছে অমিতা প্ৰথম আগতে দিলোঁ। এইটো চাই কৰি সিহঁতে নিজেই ক'ব পাৰিব। তাৰপিছত ঔলৈকে আছে আৰু তলত তাৰপিছত এতিয়া এইপিনে হ'ল আপোনাৰ স্বৰচিহ্ন আছে। ইয়াৰ চিহ্ন আহিল। কিতাপ নহ'লেও মই এইটোকে যদি লওঁ মানে স্বৰবৰ্ণটো মই মানে গোটেইখিনি ক'ব পাৰিম। আই আকাৰ হৈছে মানে চিহ্ন হৈছে সেইটো আছে আপোনাৰ। ইপিনে হ'ল স্বৰচিহ্নযুক্ত শব্দ। দুটাকৈ সিহঁতে বেছিকৈ নোৱাৰিব। দুটা শব্দ যেনে আকাৰ সৈতে পকা ঔলৈকে আছে। এইটো ন? আৰু এটা নিউমাৰেচিৰ আছে। নহ'লেকে ধাৰণা এইটো প্ৰথম শ্ৰেণী আৰু ইচ্ছা কৰিলে আমি কচেনীটো দিব পাৰিম। এইখিনি চাই গৈ ল'ৰা ছোৱালীটো ভালেই পাব। পখিলা ফুল চুল চাই কৰি সিহঁতে ঘৰতে কেতিয়াবা আমি স্কুলতো দিব পাৰি। সিহঁতক মানে আমি এটা ক্লাছ কিন্তু মোৰ হ'ল আপোনাৰ এটা
মই গণিতখিনি দেখুৱাওঁ 1ৰ পৰা 99 বুলি যে সেইখিনি শিকাবলৈ মই যিকোনো ইয়াত 1ৰ পৰা 10লৈকে লিখি ল'লোঁ তো যিকোনো সংখ্যা এটা লৈ ধৰি লওক এইটো 6 বহালোঁ 61 এইটো 6 বহালোঁ 62 এইটো হ'ল অসমীয়া কাৰণে এটা দিছিলে এইটো স্বৰ চিহ্নটো ব্যৱহাৰ ধৰি লওক প্ৰায়ে কৰিছে তথাপি মই কৰিছোঁ লগত আগে মই মানে স্বৰ চিহ্ন আৰু প্ৰথম আৰু দ্বিতীয় চিহ্ন ল'ম আৰ্হি হিচাপে ক বৰ্ণটো লোৱা হৈছে আৰু নিউমাৰিচিৰ কাৰণে এইটো ধৰক সংখ্যাৰ ধাৰণা লগতে আগৰ সংখ্যা পাছৰ সংখ্যা হেৰিটো আছে কাৰণে ক্লাছ 1ত এইখিনি বাকী 2 3ৰ কাৰণে হয় সেইকাৰণে আৰু এইফালে হেৰিও আছে 3টা হয় আকৌ এইটো যুগৰ সহায়ত পুৰণৰ ধাৰণা এটা দিবলৈ চেষ্টা কৰা হৈছে যুগৰ সহায়ত স্মল এটা গেম হয় মানে ধৰক আপুনি এইটো টাচ নকৰাকৈ এইটো মিলাব লাগিব নুঠোৱাকৈ সাংখ্যিক হেৰি হ'ব সিহঁতৰ সৃজনীমূলক কল্পনাৰ শক্তিবিলাক বৃদ্ধি হ'ব সংখ্যাখিনি দিয়া আছে আপুনি মিলাব লাগে নাই নাই একো চিৰিয়েলি আছে 1 2 3 4 ইয়াত খেলি মেলিকৈ দিয়া আছে আপুনি এইটো নুঠাকৈ মানে এটা ব্লেংক দিয়া আছে ঠিক আছে এইটো এনেকৈ মিলাব লাগিব গোটেইখিনি ধৰক তেনেকৈ 1 2 ফুট তেনেকৈ 3টো এতিয়া আমি আনিব লাগিব তেনেকৈ নিলে এই তেনেকৈ বস্তুটো এনেকৈ গ'ল এনেকৈ আহিব তেনেকৈ সংখ্যা মাজৰ সংখ্যা এইটো দেখুৱাবি মানে প্ৰথম ক্লাছ 2 কাৰণে এইটো ক্লাছ প্ৰথম শ্ৰেণীৰ কাৰণে সংখ্যা নাভাকো ন আৰম্ভ কৰিব আহিলোঁ মানে 4 3 মানে শ্ৰেণী মোৰ অলপ তথ্য সংগ্ৰহ সেইটো ছবিটো দেখিছে মৌমাখি কাউণ্ট কৰিলে কাউণ্ট কৰি পেলাই আপোনাৰ ইয়াতে ধৰক কাউণ্ট কৰি পেলাই 3 পিচ খাইছিলে তাৰপৰা 3 পিচ আছিলে 1 পিচ খালে 3 পিচ আছিলে তাৰে 1 পিচ খালে এতিয়া কেই পিচ থাকিব 2 পিচ থাকিব ইয়াৰ পৰা আছিল এইবোৰ মই আনিছিলোঁ তেনেকৈ বুজি পাইছোঁ হয় সেইবোৰ আমি ইয়াত ভৰাব যুগৰ ধাৰণা এইটো আমাৰ পৰিয়াল কথোপকথন ছাৰ প্ৰথমে ইয়াত কথা পাতিম আৰু কি কি দেখিছা কি কি নাই কোৱাচোন আছে তাৰ পৰা তেনেকৈ আগবাঢ়িম তেখেতলোকৰ পৰিয়ালৰ এক্সাইটমেণ্টটো বেছি থাকে যে সেইটো কাৰণে আমি অলপ সংখ্যাৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ 1 বুলি ক'লে আমি খুলিব এতিয়া ওলাব এইটো চাব ইংৰাজীটো শিকিব পাৰিব অসমীয়া বৰ্ণতে শিকিব পইণ্ট কাউণ্টিং কৰি এইটো মানে বিপৰীত শব্দ এটা ল'ৰা ছোৱালী খেলৰ জৰিয়তে বিপৰীত শব্দটো শিকিব পাৰে ইয়াতে বিপৰীত শব্দবিলাক লিখা আছে ধৰি লওক ওপৰত আমি যদি এনেকৈ ভৰাই দিওঁ ঘৰত অকণমান হেৰি এনেকৈ মানে উল্টা হৈ পৰে আৰু তলত এতিয়া হোৱা নাই দেখাওঁতে ওপৰতো ভৰাই দিলোঁ কাগজটো মানে ডাঠ হ'লে ভাল আছিলে আমি কৰোঁতে হৈছে বিপৰীত তলত এনেকৈ মানে খেলৰ জৰিয়তে বিপৰীত শব্দবিলাক শিকিব পাৰিব বিপৰীত শব্দবিলাক শিকিলে মানে তেওঁলোকৰ মানে শব্দ ভাণ্ডাৰবিলাক 4 দিন কিমান পাৰ হ'ল এনেকৈ আমি যিকোনো নাম্বাৰছক আমি দুটা সংখ্যা পূৰণ কৰি দেখাব পাৰোঁ গাড়ী আৰু এফালে বহুতকেইটা কনচেপ্ট সোমাই আছে বহু কনচেপ্ট সোমাই আছে তেখেতক এখনি গামোচা নাই আমি আদৰণি জনাব জনাইছোঁ আমাৰ তেখেতক আদৰণি জনাব উজ্জ্বল ছাৰে তেখেতক আমি মানপত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ তেখেতক মানপত্ৰ প্ৰদান কৰিব লোহিত মজুমদাৰ ছাৰে ইয়াৰ
যিহেতু 2-3টাকে আনিছিলো বাকি সকলকো আমি যেহেতু ৰুম ৱাইজ আহিছিলে তেখেতসকল আদাৰৱাইজ কম্পিটিশ্যনৰ ক্ষেত্ৰত